আৰু ইয়াতে আপোনাৰ বেচিন এটা লগোৱা আছে ইয়াতে লগতে আপোনাৰ ৱাশ্বিং মেচিন এতিয়া পানীটো আছে অলৰেডি ধুনীয়া পানী বেডৰুম আছে ঠিক আছে এইটো এটা বেডৰুম আৰু ইয়াতে আপোনাৰ এইটো কমন টয়লেট হয় কমন টয়লেট এইটো আপোনাৰ এটা বেডৰুম এইটো একচুৱেলি মাষ্টাৰ বেডৰুম আৰু ইয়াতে আপোনাৰ টয়লেটটো আছে সেল কৰিব ইয়াৰে সেল প্ৰাইচটো আৰু ফুল ডিটেইলছ জানিবলৈ শেষলৈ চাই দিম আসসালামু আলাইকুম হেল্ল' বন্ধুসকল মোৰ নাম আতিকুল ইছলাম আৰু আপোনালোকে চাই আছে আপোনালোকৰ ইউটিউব চেনেল স্মাৰ্ট সাৰ্ভিস আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা যাচিলোঁ আৰু আপোনালোকে যদি 2024 চনত নতুন ফ্লেট কিনিম বুলি ভাবিছে বা ৰিসেল বা পুৰণা ফ্লেটও কিনিম বুলি ভাবিছে তেনেহলে এই ভিডিওটো সম্পূৰ্ণৰূপে চাব বহুত আপোনালোকে ইনফৰমেশন পাব এই ভিডিওটোৰ মাধ্যমত আজি মই আপোনালোকক দেখাব গৈ আছো এটা 3 BHK ৰিসেল ফ্লেট এই ফ্লেটটোৰ 5 বছৰ পুৰণা হয় একচুয়ালি আপোনালোকে যদি ফ্লেটত থাকে বা ফ্লেটৰ বিষয়ে অলপ ইনকুৱাৰি কৰে জানিব পাৰিব যে এটা ফ্লেট কমপ্লিট ৰেডি হওঁতে যদি বিল্ডাৰ ভাল তেনেহলে আপোনাৰ এৰাউণ্ড 2 বছৰ বা 2.5 বছৰত হ্যান্ড ওভাৰ কৰিব পাৰে সো সেই ক্ষেত্ৰত এই ফ্লেটটো যদি আপোনালোকে চাই 3 বছৰ আৰু 2 বছৰ 3 বছৰটো বনাওতে যায় আৰু 2 বছৰ টোটাল ফ্লেটটোৰ এজ হল 5 বছৰ খুব ধুনিয়া 3 BHK ফ্লেট হয় আৰু ইয়াৰে সুপাৰ বিল্ড অফ এৰিয়া এৰাউণ্ড 1400 স্কয়াৰ ফিট আৰু এই ফ্লেটটো আছে আপোনাৰ থাৰ্ড ফ্লোৰত লিফট আছে কাৰ পাৰ্কিং আছে সোসাইটি ফ্লেট হয় ইয়াতে আপোনাৰ দুটা ব্লক আছে এ ব্লক বি ব্লক আৰু এইটো ৰাস্তাৰ পৰা হাৰ্ডলি 200 মিটাৰ ডিসটেন্সত হ'ব এই ফ্লেটটোৰ এক্সাক্ট লোকেশন কোড আছে আৰু এই ফ্লেটটো কিনিলে কিমান প্ৰাইস পৰিব গোটেইখিনি মই ভিডিওটোৰ এন্ডত জনাই আছো ভিডিওটো আগতে কমপ্লিট চাই লওক আৰু এটা কথা আপোনালোকে যদি ইতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে অল নোটিফিকেশন অন কৰিব সো বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰো লেটস গো এইটো আপোনালোকৰ পাৰ্কিং হ'ব ঠিক আছে এইটো T9A লিখা আছে ইয়াতে পাৰ্কিং হ'ব আৰু ইয়াতে যিমানবোৰ দেখিছে সব পাৰ্কিং সব সেপাৰেট কভাৰেজ পাৰ্কিং আৰু ইয়াতে ডিজি আছে ডিজি বঢ়িয়া আপোনাৰ কাৰেন্ট নাথাকিলেও জেনাৰেটৰ দি ধুনীয়াকৈ চলাই ল'ব পাৰিব ঠিক আছে এইটো গৈ কেনে আমি এটা হল ৰুম টাইপ পাম ধুনীয়া বেছ ডাঙৰ হল ৰুম ফেন চেন এইবিলাক আছে গোটেইখিনি আৰু ইয়াতে আপোনাৰ বেচিন এটা লগোৱা আছে ইয়াতে সোফা টোফা এইবিলাক আছে বাৰু আৰু ইয়াতে আপোনাৰ বেলকনি এখন আছে লগতে আপোনাৰ ৱাশ্বিং মেচিন পইণ্টটো দিয়া আছে ইয়াতে টেপ সেপ দিয়া আছে ফুললি গ্ৰিল হয় সেফটি হয় কমপ্লিট সেফটি আৰু ইয়াতে আপোনাৰ কিচেন হয় সেমি মডুলাইজ হয় কিচেনটো চাইডৰ ওপৰত কিবা বস্তু ৰাখিব পাৰিব পানীটো ভাল 24/7 ৰানিং ওয়াটাৰ হয় এটা পানীটো আছে অলৰেডি ধুনীয়া পানী আৰু তলত বক্স কিবা কিবি আছে এইবিলাক এইটো ৰিসেল হয় আৰু ফ্লেটটো 5 ইয়াৰ্স হৈছে 5 বছৰ ইয়াতে এটা বেডৰুম আছে ঠিক আছে এটা এটা বেডৰুম বেড সেট এইবিলাক আছে ফেন আছে খুব ধুনীয়া আৰু ফ্লোৰিংটো টাইলছ লগোৱা আছে ধুনীয়া টাইলছ লগোৱা আৰু ইয়াতে আপোনাৰ এইটো কমন টয়লেট হয় কমন টয়লেট এইটো সাইডত ওয়ালত কমপ্লিট টাইলছ লগোৱা আমি এনেকৈ যদি সিধা যাওঁ গ'লে ইয়াতে এটা বেডৰুম পাম এইটো এটা বেডৰুম ইয়াতো আপোনাৰ ফেন বেড লগোৱা আছে গোটেইখিনি আৰু ইয়াতে আপোনাৰ এটা বেডৰুম এইটো একচুয়ালি মাষ্টাৰ বেডৰুম হয় টয়লেট দুটা আছে বেড আছে তো মাষ্টাৰ বেডৰুম হয় আৰু ইয়াতে আপোনাৰ টয়লেটটো আছে এইটো ওয়েস্টাৰ্ণ টয়লেট হয় খুব ধুনীয়া আৰু এইটো সেল কৰিব ইয়াৰে সেল প্ৰাইসটো কিমান হয় কোনটো লোকেশনত আছে মই গোটেই আপোনালোকক ডিটেইলছ জনাম
যিটো ডেমো হয় আপোনালোকে চাই ল'ব ভিডিঅ'টো হা আৰু ফুল ডিটেইলছ জানিবলৈ শেষলৈ চাই থাকিব আপোনালোকে এইমাত্ৰ যিটো ফ্লেটৰ ভিডিঅ' চালে এই ফ্লেটটোৰ একজেক্ট লোকেশ্যন হ'ল আপোনাৰ ঘোঁৰামাৰা এৰিয়া নিয়াৰ চন্দন নগৰ হকী ষ্টেডিয়াম খুব ধুনীয়া আৰু ইয়াৰ পৰা আপোনাৰ জালুকবাৰী 15 কিলোমিটাৰ আৰু ইয়াৰ পৰা এয়াৰপোৰ্ট 25 কিলোমিটাৰ তো প্ৰাইম লোকেশ্যনত আছে ইয়াৰ পৰা গুৱাহাটী ৰেলৱে ষ্টেচন তেনেকুৱা 10ৰ পৰা 12 কিলোমিটাৰ খুব ধুনীয়া ফ্লেট আৰু ফ্লেটটো একজেক্ট গুৱাহাটীৰ মিডিল পইণ্টত আছে কমিউনিকেশ্যনৰ একো প্ৰব্লেম নাই খুব ধুনীয়া আৰু এইটো ৰানিং ফ্লেট হয় ৰেডি টু মুভ মানুহ অলৰেডি আছে গোটেইকেইটা পাৰ্টত এই পাৰ্টটো অকল চেল কৰিব আৰু এই ফ্লেটটোৰ এজ হ'ল 5 বছৰ 5 বছৰ পুৰণা ৰেডি টু মুভ ৰিসেল ফ্লেট আৰু ইয়াৰে সেল প্ৰাইস ৰাখিছে আপোনাৰ 60 লাখ খুব ধুনীয়া আৰু এই ফ্লেটটো যদি আপোনালোকে কিনিব বিচাৰে আজিয়ে মোৰ লগত যোগাযোগ কৰিব পাৰে ইয়াতে মুসলিম নন মুসলিম মিক্স কমিউনিটি আছে তো আপোনালোকে লৈ ল'ব পাৰিব একো প্ৰব্লেম নাই ওচৰত মছজিদো আছে কাষত নামঘৰ আৰু অকমান গেলে গিৰ্জাও পাই যায় তো কমিউনিকেশ্যনৰ একো প্ৰব্লেম নাই মিক্সিং কমিউনিটি তো থাকিব পাৰিব একো প্ৰব্লেম নাই ঠিক আছে আৰু এই ফ্লেটটোৰ লগতে আৰু কাষতে তিনিটা মান ফ্লেট আৰু আছে সেল কৰিব সেইগিটাৰ ভিডিঅ' পৰৱৰ্তী কালত মই আপোনালোকক দিম আজিৰ ফ্লেটটো যদি আপোনালোকে কিনিব বিচাৰে আজিয়ে মোৰ লগত যোগাযোগ কৰিব পাৰে ডেসক্ৰিপচনত মোৰ কন্টাক্ট নম্বৰ আছে মোক ৰিং কৰিব পাৰে বা হোৱাটছআপো কৰিব পাৰে খুব ধুনীয়া ভিডিঅ' আগলৈকে আহি আছে 2024 বছৰটো আপোনালোকৰ শুভ হওক মংগল হওক আল্লাহে সকলোকে তাৰাক্কি দিয়ক আৰু মোৰ ইসলামিক ভাইসকলে মই এটা বিনম্ৰ অনুৰোধ কৰিম 2024 বছৰটো আপোনালোকে আল্লাহৰ ৰাস্তাত আল্লাহৰ ওয়াহিদৰ ওপৰত মুকাম্মল হৈ থাকক ভিডিঅ'টো ইয়াতে শেষ কৰিম আশা কৰো ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব বহুত ফিউচাৰত আপোনালোকৰ কাম আহিব আৰু আপোনালোকে যদি গুৱাহাটী সিটিত ফ্লেট কিনিম বুলি বিচাৰিছে বা মাটি হওক বা ধৰক ভাড়া ঘৰ বিচাৰি হাবাথুৰি খাই আছে আমাৰ লগত যোগাযোগ কৰিব পাৰে মোৰ আৰু এটা চেনেল আছে যিটো মই হিন্দী ল্যাঙ্গুৱেজত ভিডিঅ' বনাও সেই চেনেলটোৰ নাম হ'ল ৰিয়েল এষ্টেট গুৱাহাটী লগতে মই মটো ব্লগিংও আৰম্ভ কৰিছো লাইফষ্টাইল ব্লগিং যিটো চেনেলৰ লিংকটো মই দি দিম তলত সেই চেনেলটোৰ নামও কৈ দিছো ট্ৰেভেল উইথ আতিকুল ব্লগ খুব ধুনীয়া ভাল কন্টেন্ট আহি আছে আপোনালোকে হেইটোতো চেনেল সাবস্ক্ৰাইব কৰি থব পাৰে আমাৰ ফেসবুক পেজ স্মাৰ্ট সাৰ্ভিস ৰিয়েল এষ্টেট গুৱাহাটী এণ্ড এমডি আতিকুল ব্লগ এইকেইটা আপোনালোকে ফলো কৰি থব পাৰে আৰু ইনষ্টাগ্ৰামও আমাক ফলো কৰিব আজিলৈকে আহো নেক্সট এটা ভিডিঅ'ত অতি সোনকালে লগ পাম ওকে বাই বাই শাব্বা খেৰ এণ্ড খুদা হাফিজ